নিউমাৰলজি আজি এটা ইম্পৰ্টেন্ট বিষয় আমি পঢ়িম হা নিউমাৰ মানে হৈছে কি সংখ্যা মানে এটো হৈছে আসলতে নাম্বাৰ পৰা আহিছে নাম্বাৰৰ পৰা আহিছে নিউমাৰ হা নাম্বাৰ তাৰ পিছত লগজ মানে হৈছে লজিক মানে সায়েন্স এটো কোৱা হয় নিউমাৰলজি অৰ্থাৎ সায়েন্স অফ নাম্বাৰস এটো হল সায়েন্স অফ নাম্বাৰস যত লজিক্যাল এপ্ৰোচ থাকিব আৰু ইয়াকে কোৱা যায় সংখ্যা বিজ্ঞান সংখ্যা বিজ্ঞান সংখ্যা শাস্ত্ৰ আৰু সংখ্যা জ্যোতিষ এনেগা নামত জনা যায় সংখ্যাই কি হয় মানুহৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰে মানে আমি আমাৰ জীৱনত প্ৰতিদিনে শুই উঠাৰ পৰা শুৱালৈকে নাম্বাৰতে হিচাপ হয় কেনেকৈ হিচাপ হয় কেইটা বজাত উঠিব লাগিব কেইটা বজাত তাত যাব লাগিব কেইটা বজাত লগ কৰিব লাগিব কেইটা বজাত ঘূৰি আহিব লাগিব है ना কেইটা বজাত ভাত খাব লাগিব কেইটা বজাত শুব লাগিব আকৌ কেইটা বজাত উঠিব লাগিব সব নাম্বাৰতে হৈ যায় নহয় জানো তাৰ উপৰি কি হয় নিউমাৰলজি নাম্বাৰৰ যেটো আমাৰ প্ৰয়োগ সেইখিনি আমি নম্বৰত পালোই এনে সংখ্যাত হ'ব ন কাৰণ বোলে 9টা বজাত যাব লাগিব ডিউটি হেতুটো কোৱা নাই ন বোলে সূৰ্যটো এইখিনিত আহিলে যাম আমি সবটো সংখ্যাত কোৱা যায় হেতু আগত আছিলে যেটো মানে গান্ধীজীৰ সময়ত ঠিক আছিলে তারপরে কি হয় মানে যেটো আমার কানেকশন মানে কমিউনিকেশন হয় হেতু কিহত হয় মোবাইলৰ দ্বাৰা কিউ এটা নাম্বাৰ কমিউনিকেশন কিহত হয় মানে মোবাইলৰ দ্বাৰা হয় মোবাইলটো কি হয় নাম্বাৰ দ্বাৰা হয় হা আৰু এক্সচেঞ্জ যেটো হয় হেতু ক'ত হয় হেতু নাম্বাৰ দ্বাৰা হয় हैना যে মই ইমানটো দিছি ইমান টকা দিয়া 500 টকা দিছো কেইটামান খুচুৰা কৰি দিয়া সব নাম্বাৰ হল हैना একাউন্ট নাম্বাৰ পইচা লেনদেন কৰিবলৈ হলে একাউন্ট নাম্বাৰ এটা দৰকাৰ হ'ব একাউন্ট এখন এটা নিজৰ এটা খাতা নহলে এটো কেনেকৈ কোড দিব না বেংকত পেলাই থৈ আহিলেতো নহব যত একাউন্ট নাম্বাৰটা লাগিব हैना এটা মোবাইলত দিয়া হয় বলে ইমানটো দিয়া বলে দে কোড দিম তোক মোবাইলটো দিব নোৱাৰে মোবাইলত নাম্বাৰ মানে হেতু এটা একাউন্ট নাম্বাৰ লাগিব ঠিক আছে ঠিক হেদৰে গাড়ী মটৰ নাম্বাৰ हैना নহলে কি হ'ব ট্ৰান্সপোর্ট গাড়ীবিলাক সব একেই এটা কোনখনত মানে উঠি আহিলে নাম্বাৰটা মনত ৰাখি ল'ব লাগিব নহলে বেলেগখনত উঠি যাব সবৰে চেহেৰা একেই গতিকে গাড়ী মটৰ নাম্বাৰ আৰু আমি যিবিলাক প্ৰডাক্ট কিনো তাৰো এটা নাম্বাৰ থাকে অনলাইনৰ পৰা কিবা এটা আনি নাম্বাৰটো ক'ব লাগিব ন যে ইমান নাম্বাৰ প্ৰডাক্ট আছিলে যেটো বস্তু কিনি আনিলো তাৰো আকৌ এখন কেছ মেমো কিবা এখন হেতু নাম্বাৰ এটা আছে নহয় জানো গতিকে প্ৰডাক্ট কমোডিটিজ এইবিলাক সব কেৱল নাম্বাৰ সব নাম্বাৰতে কাম চলি থাকে ৰাতিপুৱা শুই উঠাৰ পৰা কেইটা বজাত উঠিব লাগিব বোলে 6টা বজাত 6 নম্বৰ নাম্বাৰটো উঠিব লাগিব মানে কিমান নম্বৰত যাব লাগিব 9 নম্বৰত যাব লাগিব কিমান নম্বৰ পাবগে লাগিব 10 নম্বৰত পাবগে লাগিব সব নাম্বাৰ है ना এই যেটো নাম্বাৰ এই নাম্বাৰ
তো ইয়াৰ যেটো হিষ্ট্ৰী ইন মাই লাইফ যেতিয়া মই পেলমিষ্ট্ৰি শিকি আছিলো তেতিয়া এজনে মোক কৈছিলে যে নিউমাৰলজি জানে নাই কৈছিলো মই নাজানো কি বস্তু তেতিয়া ক'লে যে নিউমাৰলজি এনেকে না কথা এনেকে কাম এনেকে চাই মিলি হেৰি কৰিব পাৰে কিবা কিবি দেই ক'লে গাইছে ঠিক আছে কেনেকুৱা হয় তেতিয়াহ'লে পেলমিষ্ট্ৰি পঢ়ি থকা সময়তে মই এখন ভাবিলো নিউমাৰলজি এখন পঢ়ি চাওঁচোন কি আছে তেতিয়া সবটো মোৰ অনলাইন বুকে আনো মই বাহিৰৰ পৰা দিল্লী পাব্লিকেশ্যন এনেকুৱা থাকে তেতিয়া পপুলাৰ বুক মানে কিৰুজ নিউমাৰলজি এখন দুখনমান কিতাপ আছে কিৰুজ নিউমাৰলজি কিতাপখন পঢ়িলো চালো কিন্তু তাত কিতাপখনত কিছুমান বিশেষ ব্যক্তিৰ মানে লাকি নাম্বাৰ এইবিলাক কিবা কিবি নেম নাম্বাৰ এনেকুৱা কিবা দিয়া আছে তো মই মোৰ জীৱনত আৰু 2-4 জনৰ মই লগত মিলাই চালো দেখিলো যে নাই মেচিং হোৱা আৰু ওপৰলে বেলেগৰ বস্তু খাবলৈ মোক দিয়াই নাই সব মোৰ প্ৰডাকশনহে সৃষ্টি হয় তাৰ পিছত দেখিলো যে নাই নিউমাৰলজি একো হেৰি নাই এটো মই বাদ দিলো তাত মানে ডেট অফ বাৰ্থৰ কথা থাকে নেম নাম্বাৰ এনেকুৱা মিলাই থাকে কিবা কিবি আছে আৰু বহুত আছে ঠিক আছে যেতিয়া পেলমিষ্ট্ৰি কৰি আছিলো তেতিয়া মানুহবিলাকে মোক খুদে যে মোৰ বিষয়ে কোৱাচোন যে মোৰ বিষয়ে কওকচোন কি আছে কি নাই মই এতিয়া কেনেকৈ কম হাতটো পালেহে মই কম তাৰ পিছত ভাবিলো মই যে মানুহবিলাকে যে কয় যে খাবলে মই ভাবিলো যে মানুহবিলাকৰ বিষয়ে জানিবৰ কাৰণে কি উপায় আছে এনেকুৱা কিবা টেকনিক আৰু সিস্টেম বনাব পৰা যায় নে য'ত নেকি এজন মানুহক বহুখিনি প্ৰাইম ক'ব পৰা যায় সেই কথাটো মই চিন্তা কৰোঁতে তাত দেখিলো এটা কথা অসমীয়া মানুহবিলাকৰ মানে জন্মৰ তাৰিখ সময়ৰ বিষয়ে মানে খবৰেই নাই নাজানে সুধিলে কিমান হয় ক'ব নোৱাৰো সেই দুৰ্গা পূজাৰ দিনাখন এই শিৱৰাত্ৰিৰ দিনাখন এতিয়া শিৱৰাত্ৰি কোন দিনাখনৰ শিৱৰাত্ৰি আছিল সেইদিনাখন গতিকে এনে ধৰণৰ কথাবিলাক মানে ওলাই সেইকাৰণে আৰু মোৰ ওচৰত তেতিয়া যেতিয়া যিমান মানুহ আছিলে মেক্সিমাম মানুহৰে কি হৈছিলে ডেট অফ বাৰ্থৰ বিষয়ে মানে অৱগত নহয় ই এটা ডাঙৰ প্ৰব্লেম বিশেষ আমাৰ অসমত ছোৱালীবিলাকৰতো মাইকীবিলাকৰ নাৰাখে বেলেগ কথা সেইটো মানে প্ৰডাক্টিভ চিষ্টেম হিচাপত ৰাখে সেইটো বেলেগ কথা কিন্তু বাকী যিবিলাক আছে সেই বিষয়ৰ কোনো আন্দাজ নাই আৰু ঢেৰ ল'ৰা ছোৱালী জন্ম দিয়া কাৰটো কোনে হিচাপ ৰাখে সেইবিলাক কি কথাটো আছে মুঠতে প্ৰডাকশ্যন কৰিব লাগে কামত লগাব লাগে সেইটোৱেই হ'ল কথাটো তেতিয়া মই ভাবিলো এটা কথা যে মানুহৰটো এটা নাম থাকে গতিকে কিৰুৰ যিটো নিউমাৰলজি মানে প্ৰতিটো বৰ্ণৰ এগেইনষ্টত যিকেইটা নাম্বাৰ তেওঁ উল্লেখ কৰিছিলে মই তাক এপ্লাই কৰিব পৰা যায় নেকি সেইটো সেই বিষয়ে মই চিন্তা কৰিব ধৰিলো তাৰ পিছত কি কৰিলো মই তেতিয়াতো কোনো কিতাপ পত্ৰ কোনো হেৰি নাই মানে কোনো কানেক্টিভিটি নাই এইটো ঠিক 1998 চনৰ কথা হ'ব যেতিয়া এই থিয়ৰিটো মই প্ৰথম ডিস্কভাৰ কৰিছো কাৰণ 97ত মই মানে প্ৰফেচনেল ফিল্ডত মানে হেৰি কৰিছো মই 98 মানৰ কথা হ'ব এইটো লাষ্টৰ ফালে তেতিয়া ভাবিলো মই যে সোধে না যে এইটো মোৰ বিষয়ে কয় চবকে ক'ব যে মোৰটো চাৰি শিকিছো এতিয়ালৈকে হেৰি হোৱাই নাই এনেকুৱা কথা থাকে তেতিয়া ভাবিলো মই যে মানুহৰ নামটোৰ ওপৰত কিবা কৰিব পৰা যায় নেকি আৰু নামটোৰ এগেইনষ্টত যিটো বৰ্ণ থাকে তাৰ যিটো ৱৰ্ড সৃষ্টি হয় মানে নামটোত হয় না তাৰ এগেইনষ্টত কিৰুৰ যিটো নাম্বাৰ আছে সেইটো এপ্লাই কৰিব পৰা যায় নেকি এই কথাটো মই চিন্তা কৰি ধৰিলো তেতিয়া কি কৰিলো মই চিনা জনা ওচৰত যত যিমান আছিলে চালো মই কাৰ কেতিয়া বিবাহ কি হৈছে কি নাই তেনেকে 15-20টা মই 20জনৰ ডাটা মই মানে
নোট কৰি তাৰ ওপৰত মই চিন্তা কৰিব ধৰিলো, মই ৰিচাৰ্জ কৰিব ধৰিলো এইটো যে ইয়াৰ পৰা জানিব পৰা যায় নেকি, স্কুল কলেজত বা চাকৰি কেতিয়া পালে, বিবাহ কেতিয়া হ'ল, এই বস্তুবিলাক যেতিয়া মই মানে তাৰ লগত মেচিং কৰিলো, চালো মই, তেতিয়া তাৰ পিছত মই সাকসেস পালো আৰু সেইটোত দেখিলো যে ই কাম কৰিব। যিটো থিয়ৰি মই ডিস্কভাৰ কৰিলো সেই বস্তুটো কাম কৰিব আৰু সেইটো মই ভাবিলো যে মানুহৰ জীৱনত এপ্লিকেবল হ'ব আৰু লাষ্টত চালোগে মই থিয়ৰি বিলাক যে ডে টু ডে লাইফত তাক ব্যৱহাৰ কৰিব পৰা যাব, মানে গ্লোবেলি তাক ব্যৱহাৰ কৰিব পৰা যাব সামগ্ৰিকভাৱে। আৰু ইয়াৰ পৰাও কি হয় মানে তাত ৰিমেডি উপায়ৰ মই ব্যৱস্থা মই চিন্তা কৰিলো, লাহে লাহে এনেদৰে চিষ্টেমটো এটা ডেভেলপ এডভান্স কৰি কৰি গৈ আছো। আৰু আগতে ভাবিছিলো যিমানটো আছে আজি হয়তো আৰু দুটামান বেছি ওলাব এইটো বিষয়ত, কাৰণ এইটো বিষয়ত মই টাইম দিব পৰা নাই। থিয়ৰি আলোচনা কৰিম যিটো মই দেখিছো যে এটা মানে গ্ৰেট সাকসেসফুল থিয়ৰি নিউমৰলজি। আৰু এইখিনি বহুতে ব্যৱহাৰ কৰি আছে, মই ডে টু ডে ব্যৱহাৰ কৰো। দ্বিতীয় কথা, যিমান বিলাক মোৰ ফলোৱাৰ্ছ আছিলে, যিমান যত আছে ৰিলেটিভছ, যত যিমানে মোক ভালকে চিনি পায়, এইটো থিয়ৰি এপ্লাইড কৰিছে সাকসেসফুল। আৰু বাকি কোৰ্সত সেই বস্তুবিলাক মই আগৰ ষ্টুডেন্ট বিলাকো দিছো, সেইটোও দেখিলে যে এমেজিং সাইন্স, এমেজিং থিয়ৰি। গতিকে এইটো এটা লাহে লাহে আগবাঢ়ি গৈ আছে। এই থিয়ৰিটোলৈ যোৱাৰ আগতে আমি এই নেম নিউমাৰলজিত এটা ইম্পৰ্টেণ্ট ফেক্টৰ আছে, সেইটো হৈছে কি ইম্পৰ্টেণ্ট ফেক্টৰ হৈছে টু ৰাইজ ইন লাইফ। জীৱনত উন্নতি আৰু সফল হবলৈ হলে নেম এণ্ড নিউমাৰলজি শুড বি মানে ইকুৱেল, মানে ফেভৰেবলত অনাটো জৰুৰী। বাকী কোন তাৰিখে কি জন্ম হৈছে তাৰ কোনো মতলব নাই, ইন এডভান্স, য'ত বেলেগে চিঞৰ বাখৰ কৰি থাকে। ফাৰ্ষ্ট মই এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে তাত মই আচ্ছা 9, 15, 16, 17, 18, 22 দুইটোৱে ইয়াত কি হয়, যেতিয়া মোৰ মা দেউতাই নাম দিছিলে তেতিয়াতো নাম কেনেকে লিখিব লাগে শিকায়, তেতিয়া এই নামটো মোক এনেকে দিছিলে দেৱজিৎ। আৰু মোৰ আগৰ লাইফটোত চিলড্ৰেন্স মানে হেৰি হোৱাৰ পৰা বহুত ষ্ট্ৰাগল, বহুত হেৰিয়াত গ'ল। এইটো এটা জ্বলন্ত প্ৰমাণ। বহুত সমস্যা, বহুত বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবিত গ'ল। আৰু সেইকাৰণে কি হৈছে না, সেইটো সময়লৈকে মই ক'ব নোৱাৰো যেতিয়া মই পঢ়িছিলো, সেইকাৰণে মোৰ চাৰ্টিফিকেট বিলাক চালে আপোনালোকে দেখিব তাত DEVA লিখা আছে। চাৰ্টিফিকেট বিলাকত মোৰ DEVA লিখা আছে, তাৰো প্ৰমাণ আছে, যিবিলাক বাহিৰ যিবিলাক চাৰ্টিফিকেট দিছিলে মোক। তাৰপিছত ইয়াৰ যেতিয়া মই ৰহস্যটো পাইছো, দেখিছো, তেতিয়া কি কৰিলো, মই এই DEB দি দিলো মই, DMT4, E5, P2, A1, J1, I1, DMT4। এইটো হ'বগৈ 5, 9, 9, 10, 11, 12, 13, 14, 4, 18, 18 মানে হৈছে 9, most powerful number। আৰু এটা বস্তু মই এইখিনিত মই এটা কথা মই কওঁ, যেতিয়া মই মেট্ৰিকৰ সময়ছোৱাটোত মোৰ যিটো মানে দেখিছিলো মই যে এই নাম্বাৰ বিলাক খুব আহে, এই আজিকালি যিটো এঞ্জেল নাম্বাৰ কয়, তেতিয়া কি কৰিছিলো মই, এইটো নাম্বাৰ দেখিছো খুব আহে, মই ভাবিছো এইটো লাকি হ'ব নেকি। সেই সময়ছোৱাটোত জমা কৰি থোৱা পইচা মই বহুত লটাৰী টিকেট বহুত লৈছিলো, মই চব গ'ল মোৰ।
কমচে কম 1000 টকা এটকা তেতিয়া সেই সমস্যাটো হেৰি আছিল তাই দিকে মই ভাবিলো কি 8 নম্বৰটো আছে কি জানি ভাল আছে নেকি নাই ঠকাকিটা মোক গ'লহে তেতিয়া বন্ধ কৰি দিলো মানে মোৰ বাস্তৱ আচলতে কথাটো হ'ল কি মোক চাব নালাগে মোৰ মাজত থকা যেটো পাৰ্সোনালিটি যেটো ৰাস্তাত আহি মই এখিনি পাইছোহি তাক আপোনালোকে অনুমান কৰক কাৰণ ই হল অভিজ্ঞতা এই যে এষ্ট্ৰোলজি নিবিলা শিকিছে নহয় এইবিলাক কাৰোবাৰ কাৰণে নহয় আপোনাৰ কাৰণে প্ৰথম এপ্লাই কৰক হা তেতিয়া হেৰিব তেতিয়া সেই বস্তুটো হৈছিলে ইয়াৰ কাৰণটো কি আছিল আচলতে নাম্বাৰ যে 4 আছে না সেইকাৰণে ফেভৰেবল কাৰণে ই তাক টানি দিয়ে কাৰণটো হ'ল কি 4 নাম্বাৰটো হৈছে ৰাহুৰ এভিল প্লেনেট দৈত্য গ্ৰহ আৰু এটো হৈছে শনিৰ সেটাৰ্ন গতিকে দুইটাটো গুন্ডা বদমাছ মুদপি থাকিলেতো হেগিটাই লগ লাগিব ন মানে মুদপিয়েনো ক'ত গৈ পেলাই নামঘৰত বহিবগৈ নবহি বহিব তাৰ ক'ত ঘাটিত ঠিক সেইদৰে সেই বস্তুটো হৈ গ'ল তাৰ পিছত কি হৈ গ'ল জাহা মই দেৱজিত বনাই দিলো নাম্বাৰ 8 9 আহি গ'ল এই নাম্বাৰটো মাৰ্চৰ নাম্বাৰ আৰু মোস্ট পাৱাৰফুল নাম্বাৰ হৈছে 9 কেলেনো হ'ব পাৰে কি সবতছে লাষ্টত আছে 9 কিন্তু হয় পৃথিৱীত যিমান ডাঙৰ অংক আছে 9 বিলাক যিমান যোগ কৰিব লাষ্টত গৈ 9 ওলাই দুটা 9 যোগ কৰক ইয়াত 2 লাখ 9 যোগ কৰক লাষ্টত সিঙ্গল ডিজিট কনভার্ট টু 9 গতিকে এটো হৈছে মোস্ট পাৱাৰফুল নাম্বাৰ আৰু এটো হৈছে মাৰ্চৰ নাম্বাৰ মংগলৰ তাৰ পিছত যেতিয়া হেতু হৈ গ'ল লাহে লাহে মই প্ৰগ্ৰেছ পাব ললো আৰু হেকানে মোস্ট পাৱাৰফুল নাম্বাৰ আৰু মোস্ট পাৱাৰফুল পাৰসন আৰু পাৰ্সনালিটি আসল কথাটো হৈছে টাইটেলটো নালাগে কমন A05 ধেৰ গাড়ী আছে কিন্তু 4টা সংখ্যা গাড়ীখন আপোনাৰহে আছে যদি নামটো দুটা থাকে পংকজ কুমাৰ নৰেন্দ্ৰ মোদীয়ে এই ছাপ্পা ক'ত মাৰিলে হেতুই লিখিত যেটো হয় হেতুই হ'ব হা সবৰে কম্বিনেশন বেলেগ বেলেগ হ'ব পাৰে কিছুমানে